এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলোঁ তাক আজি আমি ধৰাতললৈ লৈ আহিম। ৰাজ্যৰ সামাজিক জীৱনত বহু বছৰৰ পৰা মই জড়িত হৈ আছোঁ। কেতিয়াও কোনো দিনেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখন চৰকাৰে ইমানবিলাক আঁচনি আৰু উন্নয়নমূলক কাম হাতত লোৱাৰ কোনো উদাহৰণ আমাৰ ৰাজ্যত আগতে কেতিয়াও প্ৰতিষ্ঠা হোৱা নাছিল। মই বিশ্বাস কৰোঁ এয়া অসমৰ নৱজাগৰণৰ সময়, এয়া এক নতুন অসম নিৰ্মাণ কৰাৰ সময়, এয়া অসমক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়, এয়া অসমৰ অনিৰুদ্ধ যাত্ৰা এখন নতুন অসম নিৰ্মাণৰ সময়। মই আশা কৰিম ৰাইজে আমাৰ এই প্ৰচেষ্টাক নিশ্চয় আশীৰ্বাদ কৰিব।